হেল্ল' এভৰিৱান, আজি আমাৰ যিটো লেকচাৰ আছে সেইটো ষ্ট্ৰাকচাৰ মেপিঙৰ ওপৰত। ষ্ট্ৰাকচাৰ মেপিংটো কেনেকৈ ড্ৰ কৰে, কি কৰে, আজি আমি শিকিম। আমি লাইভ চাৰ্টতো চাম। ষ্ট্ৰাকচাৰ মেপিংটো 3টা পইণ্ট মিলি এই ষ্ট্ৰাকচাৰ মেপিংটো হয়, যাক আমি ব্ৰেক অফ ষ্ট্ৰাকচাৰ বুলি কওঁ, বছ এণ্ড চেঞ্জ অফ কেৰেক্টাৰ যিটো চক বুলি কওঁ, আৰু আছে এটা ইনডিউচমেণ্ট যিটোক আমি IDM বুলি কওঁ। এই 3টা মিলি এই ষ্ট্ৰাকচাৰ মেপিংটো কমপ্লিট হয়। আমি যদি চাওঁ এতিয়া প্ৰাইচ এটা যেতিয়া আপ গৈ ডাউন আহে এণ্ড যেতিয়া তাৰ প্ৰিভিয়াছ হাইটো যিটো সি পিক পইণ্ট বনাইছিলে বা হাই পইণ্ট যিটো বনাইছিলে সি এই চুইংটোত সি যিটো হাই পইণ্ট বনাইছিলে, যেতিয়া সেই হাই পইণ্টটো ব্ৰেক কৰে, দেন ইয়াত তেতিয়া হৈ যায় ব্ৰেক অফ ষ্ট্ৰাকচাৰ, যিটো আমি বছ বুলি কওঁ। এণ্ড ঠিক তেনেদৰে আকৌ আপ গৈ যেতিয়া ডাউন আহি তাৰ যিটো প্ৰিভিয়াছ আকৌ যিটো হাই আছিলে, সেই প্ৰিভিয়াছ হাইটো আকৌ যদি ব্ৰেক কৰেগৈ, দেন সি ইয়াত আকৌ হৈ যাব ব্ৰেক অফ ষ্ট্ৰাকচাৰ। ইয়াত এই প্ৰাইচটো যেতিয়া আপ গ'ল এণ্ড ডাউন আহিলে, তেতিয়া আমি ইয়াত মাৰ্ক কৰিব লাগিব হায়াৰ হাই। অ'কে, আৰু যেতিয়া এই প্ৰাইচটোৱে এই প্ৰিভিয়াছ হাইটো যিটো পিক পইণ্টটো ব্ৰেক কৰিলে, সেই ব্ৰেক যেতিয়া কৰে, দেন তেতিয়া এইটো হৈ যাব হায়াৰ ল'। মানে প্ৰাইচটো আপ গৈ ডাউন আহোঁতে আমি হায়াৰ হাই পালোঁ, আৰু যেতিয়া ই ব্ৰেক অফ ষ্ট্ৰাকচাৰ কৰিলে, দেন তেতিয়া আমাৰ হায়াৰ ল' কনফাৰ্ম হ'ল। আকৌ তেনেকৈ যেতিয়া ই আপ গৈ ডাউন আহিলে আমি হায়াৰ হাই পালোঁ। যেতিয়া এই ষ্ট্ৰাকচাৰটো ব্ৰেক কৰিছে বা পিক পইণ্টটো ব্ৰেক কৰিছে, দেন আমাৰ হায়াৰ ল' কনফাৰ্ম হৈ যাব। অ'কে, আকৌ ঠিক তেনেকৈ ডাউন ট্ৰেণ্ডত যেতিয়া প্ৰাইচটো ডাউন আহি আপ গ'ল এণ্ড সি প্ৰিভিয়াছ যিটো ল' বনাইছিল, যিটো ল' ক্ৰিয়েট কৰিছিল, সেই ল'টো ব্ৰেক কৰি যেতিয়া এটা নতুন ল' বনাব, দেন এই প্ৰিভিয়াছ ল'টো ইয়াত আমি বছ মাৰ্ক কৰিম। আকৌ তেনেকৈ যেতিয়া প্ৰাইচটো আপ গৈ এণ্ড ডাউন আহি আকৌ যেতিয়া প্ৰিভিয়াছ ল'টো ব্ৰেক কৰিব, দেন ইয়াত আমি মাৰ্ক কৰিম ব্ৰেক অফ ষ্ট্ৰাকচাৰ। ইয়াত যেতিয়া প্ৰাইচটো ডাউন আহি আপ গ'ল, ডাউন ট্ৰেণ্ডত যেতিয়া প্ৰাইচটো ডাউন আহি আপ যায়, দেন আমাৰ তেতিয়া লোৱাৰ ল' কনফাৰ্ম হয়। ইয়াত IDM আহিব, যিটো আমি ষ্টেপ বাই ষ্টেপ পাম, বাট এতিয়া ডাইৰেক্ট যদি IDMটো ভৰাই দিওঁ অলপ বুজি পাবলৈ প্ৰব্লেম হৈ যাব। এতিয়া প্ৰাইচটো যেতিয়া ডাউন আহিলে
এণ্ড আপ গ'ল, আমাৰ কি হ'ল লোৱাৰ ল' কনফাৰ্ম হ'ল। লোৱাৰ হাই কনফাৰ্ম কেতিয়া হ'ব? যেতিয়া প্ৰাইচটোৱে প্ৰিভিয়াছ ল'টো ব্ৰেক কৰি ব্ৰেক অফ ষ্ট্ৰাকচাৰ কৰিব, তেতিয়া আমাৰ কনফাৰ্ম হ'ব লোৱাৰ হাই। আকৌ যেতিয়া প্ৰাইচটো ডাউন আহি আপ গ'ল, আমাৰ লোৱাৰ ল' কনফাৰ্ম হ'ল যিটো ডাউন ট্ৰেণ্ডত। এণ্ড প্ৰাইচটো যেতিয়া ডাউন আহি এই ষ্ট্ৰাকচাৰটো ব্ৰেক কৰিলে, লোৱাৰ ল'ৰ এই যিটো লোৱাৰ ল'টো পাই আমি যিটো ষ্ট্ৰাকচাৰ আছিলে, আমাৰ প্ৰিভিয়াছ যিটো ছুইং লোৱাৰ ছুইংটো ব্ৰেক কৰিলে, দেন আমি লোৱাৰ হাই কনফাৰ্ম হ'ল। যেতিয়া আমি আপ ট্ৰেণ্ডত পাইছিলোঁ যে প্ৰাইচটো আপ গৈ ডাউন আহি ফাৰ্ষ্ট হায়াৰ হাই কনফাৰ্ম হয়, আৰু হায়াৰ ল' কেতিয়া কনফাৰ্ম হয়? যেতিয়া এই হায়াৰ হাইটো ব্ৰেক কৰিব বা ব্ৰেক অফ ষ্ট্ৰাকচাৰ কৰিব। ডাউন ট্ৰেণ্ডত আকৌ ডাউন আহি আপ গ'লে আমি ফাৰ্ষ্ট লোৱাৰ ল' কনফাৰ্ম হয়, আৰু যেতিয়া এই লোৱাৰ ল'টো ব্ৰেক হয়, ব্ৰেক অফ ষ্ট্ৰাকচাৰ হয়, দেন তেতিয়া আমি লোৱাৰ হাই কনফাৰ্ম হয়। ঠিক আছে। ইয়াত আৰু এটা পইণ্ট আছে যিটোক আমি কওঁ চেঞ্জ অফ কেৰেক্টাৰ, যাক আমি চক বুলিও কওঁ। এতিয়া প্ৰাইচ এটা যেতিয়া আপ ট্ৰেণ্ডত গৈ আছে, ইয়াত বছ হৈ গৈ আছে, এণ্ড এই প্ৰাইচটো যেতিয়া আমি মন কৰোঁ, এই প্ৰাইচটো যিটো হায়াৰ ল' আছিলে সেইটো ছেফ হৈ গৈ আছে। এই প্ৰাইচটো যেতিয়া আপ গৈ ডাউন আহি ইয়াক যদি বছ নকৰে বা কণ্টিনিউ নকৰে, এণ্ড যিটো প্ৰিভিয়াছ হায়াৰ ল' আছিল সেই ল'টো যদি ব্ৰেক কৰি দিয়ে, দেন আমাৰ এইটো হৈ যাব চক। প্ৰাইচটো আপ আহি ডাউন আহি আপ গৈ ডাউন আহি আকৌ আপ গৈ ডাউন আহি তেনেকৈ ব্ৰেক অফ ষ্ট্ৰাকচাৰ কণ্টিনিউ কৰি কৰি গৈ আছিল, আৰু এই যিটো হায়াৰ ল' হায়াৰ ল' হায়াৰ ল' ছেভ কৰি কৰি গৈ আছিল। বাট প্ৰাইচটোৱে ইয়াত কি কৰিলে, ব্ৰেক অফ ষ্ট্ৰাকচাৰ কৰিলে, এণ্ড ডাউন আহি এই প্ৰিভিয়াছ যিটো হাই, যিটো পিক পইণ্ট বনাইছিল তাক কণ্টিনিউ কৰিব নোৱাৰি যিটো হায়াৰ ল' আছিল তাক ব্ৰেক কৰি দিলে। দেন আমাৰ ইয়াত কি হৈ গ'ল, চেঞ্জ অফ কেৰেক্টাৰ। এই যিটো আপ ট্ৰেণ্ড আছিল সেইটো চেঞ্জ হৈ গ'ল এতিয়া ডাউন ট্ৰেণ্ডলৈ। প্ৰাইচটোৱে যদি এতিয়া আপ গৈ এই প্ৰিভিয়াছ ল'টো ব্ৰেক কৰি দিয়ে, এণ্ড ইয়াত আমাৰ কনফাৰ্ম হৈ যাব ডাউন ট্ৰেণ্ডটো, ইয়াত আমাৰ ডাউন ট্ৰেণ্ডটো কনফাৰ্ম হৈ যাব। অ'কে, যদি এই প্ৰাইচটো আপ গৈ ডাউন আহি এই প্ৰিভিয়াছ যিটো ল' আছিল তাক যদি ব্ৰেক কৰিব নোৱাৰিলেহেঁতেন, এণ্ড যিটো হাই আছিল প্ৰিভিয়াছ যিটো হায়াৰ পইণ্ট আছিল
তাক যদি ব্ৰেক কৰি দিলেহেঁতেন ইয়াত আমাৰ এগেইন হৈ গ'লহেঁতেন চক চেঞ্জ অফ কেৰেক্টাৰ ঠিক আছে ইয়াত আৰু এটা পইণ্ট আছে যিটো আমি ইনডিউচমেণ্ট বুলি কওঁ যাৰ যিটো IDM বুলিও কোৱা হয় সেইটো ষ্ট্ৰাকচাৰ মেপিঙৰ এটা ইম্পৰ্টেণ্ট পইণ্ট তাক শিকিম তাৰ আগতে এটা বস্তু আকৌ এবাৰ দেখাই দিছোঁ এই প্ৰাইচটো যেতিয়া আপ গৈ ডাউন আহি এণ্ড এই হাইটো ব্ৰেক কৰিলে দেন আমাৰ হায়াৰ হাই হায়াৰ ল' কনফাৰ্ম হ'ল এণ্ড আকৌ যেতিয়া ব্ৰেক কৰিলে ব্ৰেক অফ ষ্ট্ৰাকচাৰ দেন হায়াৰ হাই হায়াৰ ল' কনফাৰ্ম হ'ল এণ্ড ইয়াত যেতিয়া এই হাইটো ব্ৰেক কৰিব নোৱাৰি এই প্ৰিভিয়াছ হায়াৰ ল'টো ব্ৰেক কৰি দিছে দেন ইয়াত আমাৰ চেঞ্জ অফ কেৰেক্টাৰ এণ্ড ডাউন আহি আকৌ যেতিয়া আপ গৈ এই প্ৰিভিয়াছ ল'টো ব্ৰেক কৰিছে আমাৰ ডাউন ট্ৰেণ্ড কনফাৰ্ম হৈছে হয়নে এণ্ড এইটো আকৌ কণ্টিনিউ কৰিছে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট এই প্ৰাইচটো যেতিয়া আপ গৈ ডাউন আহি আকৌ আপ গৈ ডাউন আহি এণ্ড এই প্ৰিভিয়াছ হাইটো ব্ৰেক কৰি যেতিয়া ইয়াৰ হাইটো ব্ৰেক কৰিব নোৱাৰিলে এণ্ড ডাউন আহিলে এইটো চক হ'ল আৰু এইটো হ'ল ভেলিড চক এণ্ড এইটো হ'ল ইনভেলিড বিকজ এই প্ৰাইচটো যেতিয়া আপ গৈ ডাউন আহি এণ্ড এই চুইংটো ব্ৰেক কৰিলেহেঁতেন দেন তেতিয়া আমি ইয়াক চক মানিলোহেঁতেন বিকজ এইটো এটা ইনচাইড চুইং যদি এই প্ৰাইচটোৱে ইয়াৰ হাইটো লৈ এণ্ড ইয়াত যদি এই প্ৰাইচটো ইয়াত নহয় ইয়াৰ হাইটো ল'লেহেঁতেন এণ্ড তাৰপিছত ইয়াত তেতিয়া আমি ইয়াক ভেলিড চক মানিলোহেঁতেন কিন্তু এই প্ৰাইচটো এটা ইনচাইড চুইং হয় যিটোৱে ইয়াৰ হাইটো লোৱা নাই সেইটো কাৰণে ইনভেলিড ই ভেলিড কেতিয়া হ'ব এইটো যেতিয়া হ'ব এইটো ইয়াত যদি কৰা হেঁতেন ইয়াৰ এইটো ভেলিড চক বিকজ এই চুইংটোৱে ইয়াৰ হাইটো ল'লে এণ্ড ইয়াৰ লোৱাৰ ল'টো ব্ৰেক কৰি দিলে এইটো হ'ল ভেলিড চক বাট এই চুইংটো ইয়াৰ ইনচাইড হয় ইয়াৰ যদি হাইটো লোৱাহেঁতেন তেতিয়া আমি ইয়াক ভেলিড চক মানিলোহেঁতেন ইয়াৰ হাইটো লোৱাহেঁতেন যিহেতু ইয়াৰ হাইটো ল'ব নোৱাৰিলে এণ্ড ইয়াত এইটো এটা জাষ্ট চুইংহে এইটো চক বুলি আমি ধৰিব নোৱাৰোঁ এইটো ভেলিড চক বিকজ ইয়াৰ হাইটো লৈছে এণ্ড লোৱাৰ হাই ব্ৰেক কৰিছে ডাউন ট্ৰেণ্ডৰো এটা দেখাই দিছোঁ এইটো এটা যেতিয়া ডাউন ট্ৰেণ্ডত আহি আছিলে এণ্ড ইয়াৰ যেতিয়া লোৱাৰ হাইটো ব্ৰেক কৰি দিলে এই প্ৰাইচটো যেতিয়া ডাউন ট্ৰেণ্ডত আহি আছিলে দেন এই প্ৰাইচটোৱে কি হ'ল ইয়ালৈ গৈ যেতিয়া এই লোৱাৰ ল'টো ব্ৰেক কৰিব নোৱাৰি এই লোৱাৰ হাইটো ব্ৰেক কৰিলে দেন ইয়াত আমাৰ চেঞ্জ অফ কেৰেক্টাৰ যিটো ডাউন ট্ৰেণ্ডৰ চেঞ্জ অফ কেৰেক্টাৰ আছিল
সেইটো ইয়াত যেতিয়া ব্ৰেক অফ ষ্ট্ৰাকচাৰ কৰি দিলে ই আপ ট্ৰেণ্ডলৈ শ্বিফ্ট হৈ গ'ল অ'কে নেক্সট আমাৰ যিটো পইণ্ট হ'ব সেইটো আমাৰ আই ডি এম হ'ব যিটো ইনডিউচমেণ্ট বুলি কয় ইয়াৰ আগত আমি যেতিয়া কৈছিলোঁ যে এইটো ষ্ট্ৰাকচাৰ যিটো হায়াৰ হাই হায়াৰ ল' হায়াৰ হাই হায়াৰ ল' যিটো ষ্ট্ৰাকচাৰ আছিলে এই ষ্ট্ৰাকচাৰটো হ'ল এটা এক্সটাৰ্নেল ষ্ট্ৰাকচাৰ ইয়াৰ ভিতৰত কিছুমান ইণ্টাৰনেল ষ্ট্ৰাকচাৰ বনি বনি গৈ থাকে কাৰণ প্ৰাইচটো কেতিয়াও এনেকৈ চিধা কেতিয়াও এনেকৈ নাযায় ইয়াত কিছুমান ইয়াৰ ভিতৰত কিছুমান ইণ্টাৰনেল ষ্ট্ৰাকচাৰ বনিব এনেকৈ কিছুমান চুইং বনাব ডাউন যাব আপ যাব এনেকৈ ষ্ট্ৰাকচাৰবোৰ ভিতৰত এনেকুৱা ইণ্টাৰনেল কিছুমান ষ্ট্ৰাকচাৰ বনি বনি গৈ থাকিব ৱেইট অ'কে এতিয়া ভাল হ'ব এই যিটো ষ্ট্ৰাকচাৰ আছিলে এই হায়াৰ হাই হায়াৰ ল' হায়াৰ হাই হায়াৰ ল' এইটো আমাৰ এটা এক্সটাৰ্নেল ষ্ট্ৰাকচাৰ এইটো এ পইণ্ট টু বি পইণ্ট এ পইণ্ট টু বি পইণ্ট এইটো এটা এক্সটাৰ্নেল ষ্ট্ৰাকচাৰ তাৰ ভিতৰৰ যিখিনি ষ্ট্ৰাকচাৰ সেইখিনি আমাৰ ইণ্টাৰনেল ষ্ট্ৰাকচাৰ প্ৰাইচটো সদায় এনেকৈহে যায় প্ৰাইচ কেতিয়াও এনেকৈ চিধা নাযায় ইয়াত যেতিয়া এই প্ৰাইচটো চুইং বনাই বনাই গৈ আছে চুইং বনাই বনাই গৈ আছে এইটো ফাৰ্ষ্ট চুইং ছেকেণ্ড চুইং এণ্ড থাৰ্ড চুইং ইয়ালৈকে আমাৰ কেইটা চুইং বনালে তিনিটা চুইং হয়নে এই থাৰ্ড চুইংটো যেতিয়া এই প্ৰাইচটোৱে আৰু এটা চুইং নবনায় এই চুইংটো যেতিয়া ব্ৰেক কৰি দিলেহি ইয়াত আমাৰ কি হৈ যাব এইটো আই ডি এম হয়নে আৰু এটা এই হায়াৰ হাই লেফ্ট ছাইডেহে আই ডি এম হ'ব সদায় এইটো মনত ৰাখিবা যে এই যিটো হায়াৰ হাই তাৰ লেফ্ট ছাইডৰ চুইংটো চাব লাগিব আমি আই ডি এমৰ কাৰণে ইয়াত ফাৰ্ষ্ট চুইং ছেকেণ্ড চুইং এই চুইংটোও লোৱা নাছিলে এই চুইংটোও লোৱা নাছিলে এই চুইংটো যেতিয়া লৈ ল'লে ইয়াত আমাৰ আই ডি এম কনফাৰ্ম হ'ল এণ্ড আমাৰ হায়াৰ হাই এণ্ড ডাউন আহিলে ইয়াত আমি হায়াৰ ল' এইটো পটককৈ এইটো কেতিয়াও মাৰ্ক কৰি দিব নোৱাৰোঁ কাৰণ ই হয়তো আৰু তললৈ গুচি আহিব পাৰে হয়নে এই হায়াৰ ল'টো আমি মাৰ্ক কৰিম তেতিয়া যেতিয়া ই এই হাইটো ব্ৰেক কৰি দিব য'ত আমাৰ ব্ৰেক অফ ষ্ট্ৰাকচাৰ হৈ যাব তেতিয়া আমি ইয়াত হায়াৰ ল' মাৰ্ক কৰিম এই ইণ্টাৰনেল আৰু এক্সটাৰ্নেল ষ্ট্ৰাকচাৰখিনি ফাইন কৰাটো বহুত দৰকাৰ কাৰণ চাৰ্টখনত গৈ তুমি ডাইৰেক্ট এনেকৈ এডাল কেণ্ডেল লৈ কেতিয়াও চাই এইটো হায়াৰ হাই হায়াৰ ল' তেনেকৈ মাৰ্ক কৰি দিব নোৱাৰা এই যিটো লেফ্ট ছাইডৰ চুইং যেতিয়া ল'লে ইয়াত আমি আই ডি এমটো মাৰ্ক কৰিম যেতিয়া এই ইণ্টাৰনেল চুইংকেইটা এইটো ফাৰ্ষ্ট চুইংটো লোৱা নাছিলে ছেকেণ্ড চুইং লোৱা নাছিলে যেতিয়া থাৰ্ড চুইংটো লৈছে তেতিয়া আমি আই ডি এম মাৰ্ক কৰিম আৰু আই ডি এম হোৱাৰ লগে লগে আমাৰ হায়াৰ হাই কনফাৰ্ম হ'ব হয়নে আৰু আমি সদায় লেফ্ট ছাইডৰ চুইংটো মাৰ্ক কৰিম হায়াৰ হাই লেফ্ট ছাইডৰ চুইংটোহে মাৰ্ক কৰিম আমি আই ডি এম আৰু হায়াৰ ল' কেতিয়া কনফাৰ্ম হ'ব যেতিয়া সি হায়াৰ হাই ব্ৰেক কৰিব মানে ব্ৰেক অফ ষ্ট্ৰাকচাৰ কৰিব
এগেইন এই চুইংটো লোৱা নাছিলে বাট এই চুইংটো যেতিয়া লৈ ল'লে ইয়াত আমাৰ IDM হৈ গ'ল এণ্ড আমি ইয়াক হায়াৰ হাই মাৰ্ক কৰি দিম হয়নে এণ্ড যেতিয়া ডাউন আহি এই হায়াৰ হাই ব্ৰেক কৰি দিব দেন তেতিয়া আমাৰ হৈ যাব ব্ৰেক অফ ষ্ট্ৰাকচাৰ আৰু এটা কথা যেতিয়া এই চুইংটো আহি ইয়াক ল'বহি দেন কি হ'ব এই লেভেলটোত এডাল ভাল কেণ্ডেলে ব্ৰেক কৰিব লাগিব কেতিয়াবা কি হয় ইয়াত জাষ্ট কেণ্ডেলডালৰ উইকটোৱে চুইপ কৰি এণ্ড দেন আপ গুচি যায় দেন তেতিয়া আমি ইয়াক IDM ল'ব নোৱাৰোঁ ই জাষ্ট এটা লিকুইডিটি চুইপ বহুত কনচেপ্ট আছে লিকুইডিটি চুইপ লিকুইডিটি ৰান এণ্ড আমি নেক্সট আহিবলগীয়া লেকচাৰত পাম বাট এতিয়া এই যিটো ব্ৰেক কৰিবলৈ অহা এই চুইংটো ইয়াক এডাল ভাল কেণ্ডেলে ব্ৰেক কৰিব লাগিব যদি ইয়াক কেণ্ডেলৰ উইক বনে ইয়াত দেন তাক আমি কেতিয়াও IDM মাৰ্ক কৰিব নোৱাৰোঁ সেইটো জাষ্ট এটা চুইপ এণ্ড নেক্সট যেতিয়া এটা চুইং বনায় বা এই চুইংটোকে যদি আহি আকৌ লয়হি দেন তেতিয়া আমি ইয়াক IDM মাৰ্ক কৰিম দেন তেতিয়া হ'ব আমাৰ এইটো IDM অ'কে নাও এতিয়া অলপ লাইভ চাৰ্টত চাওঁ বস্তুখিনি যাতে ভালছে বুজিব পাৰিম অলপ অ'কে এতিয়া এইটো এটা চাবা এই প্ৰাইচটো ইয়াৰটো ফাৰ্ষ্ট চুইং আছিলে ছেকেণ্ড চুইং হয়নে এণ্ড এই যেতিয়া থাৰ্ড চুইংটো ব্ৰেক কৰিছে দেন ইয়াত আমি কি কৰিব পাৰিম এইটো আমি IDM মাৰ্ক কৰিব পাৰিম এণ্ড ইয়াত আমাৰ কি হ'ব হায়াৰ হাই এণ্ড আমাৰ হায়াৰটো আমাৰ ক'ত হ'ব যেতিয়া এই হায়াৰ হাইটো ব্ৰেক কৰিছে যেতিয়া বছ হৈছে দেন আমি কি কৰিম ইয়াৰ যিটো যিটো চুইঙৰ একদম সেইটো কোনটো এইটো দেন ইয়াক আমি কি কৰিম হায়াৰ ল' মাৰ্ক কৰিম অ'কে দেন এগেইন যেতিয়া এই চুইং এইটো ফাৰ্ষ্ট চুইং লোৱা নাছিলে দেন ছেকেণ্ড চুইং হয়নে দেন যেতিয়া এই থাৰ্ড চুইংটো এইটো মন কৰিবা এই থাৰ্ড চুইংটো যেতিয়া এটা গেপ ডাউন হ'ল এণ্ড
ইয়াত কি হ'ল গেপ ডাউন এণ্ড বডি ক্ল'জ ডাউন হয়নে এইটো এটা গেপ ডাউন হৈ গ'ল দেন আমি ইয়াত কি হ'ব এইটো আমাৰ এই চুইংটো গেপ ডাউন হৈ লৈ ল'লে নেক্সট ডে যেতিয়া মানে অপেনিং হৈছে ডাইৰেক্ট এই চুইঙৰ ডাউনত অপেন হৈছে এটা গেপ ডাউন দিছে এণ্ড এই যেতিয়া চুইংটো লৈ লৈছে দেন ইয়াত আমাৰ আই ডি এম হ'ব দেন তেতিয়া আমি ইয়াক কি কৰিম হায়াৰ হায়াৰ মাৰ্ক কৰিম হয়নে যেতিয়া এই হায়াৰ হাইটো সেইদিনা মাৰ্কেট এই জেগাত ক্ল'জ কৰিলে যেতিয়া ক্ল'জ কৰি নেক্সট ডে গেপ আপ দিছে মানে এই হায়াৰ হাই ওপৰত গেপ আপ দিছে এণ্ড বডি ক্ল'জ হয়নে দেন আমাৰ ইয়াত কি হৈ যাব বছ এণ্ড ইয়াৰ যিটো ল' পাৰ্ট দেন সেই ল' পাৰ্টটো কি হ'ব আমাৰ হায়াৰ ল' অ'কে এণ্ড নেক্সট ডে যেতিয়া এই চুইংটো লৈছে ইয়াত আমি কি মাৰ্ক কৰিম আই ডি এম এণ্ড এই যেতিয়া হাইটো ব্ৰেক কৰিছেগৈ দেন আমাৰ কি হ'ব বছ এণ্ড এইটো আমি কি মাৰ্ক কৰিম হায়াৰ ল' শুনি গম পাইছা এই ফাৰ্ষ্ট চুইং ছেকেণ্ড চুইং লোৱা নাই থাৰ্ড চুইংটো ল'লে আমি আই ডি এম মাৰ্ক কৰিলোঁ হয়নে এণ্ড ডাউন আহিলে ডাউন অহাৰ লগে লগে আমি এই আই ডি এম কৰি দিয়াৰ লগে লগে হায়াৰ হাই আমাৰ কনফাৰ্ম হৈ গ'ল এণ্ড যেতিয়া এই হায়াৰ হাইটো ব্ৰেক কৰিছে ব্ৰেক অফ ষ্ট্ৰাকচাৰ দিছে দেন আমাৰ হায়াৰ ল' কনফাৰ্ম হৈছে হয়নে এণ্ড আকৌ ঠিক তেনেদৰে যেতিয়া গেপ ডাউন হৈ এই চুইংটো লৈ ল'লে দেন আমি ইয়াত আই ডি এম মাৰ্ক কৰিলোঁ হয়নে এণ্ড যেতিয়া ইয়াত গেপ আপ দি এই হায়াৰ হাইটো ব্ৰেক কৰি দিলে আমি ব্ৰেক অফ ষ্ট্ৰাকচাৰ আমাৰ ইয়াত হৈ গ'ল এণ্ড এই ল'টো আমি হায়াৰ ল' মাৰ্ক কৰিলোঁ এণ্ড নেক্সট ডে যেতিয়া এই চুইংটো লৈছে আমাৰ আই ডি এম কনফাৰ্ম হৈছে এণ্ড ডাউন আহিলে এণ্ড আমি ইয়াত হায়াৰ হাই মাৰ্ক কৰিলোঁ যেতিয়া এই হায়াৰ হাইটো আকৌ ব্ৰেক কৰিছেগৈ ব্ৰেক অফ ষ্ট্ৰাকচাৰ হৈছে দেন আমাৰ হায়াৰ ল' মাৰ্ক কৰিলোঁ হয়নে এতিয়া চাবা এইটো এটা ফাৰ্ষ্ট চুইং হয়নে ইয়াক কিন্তু আমি ছেকেণ্ড চুইং মাৰ্ক নকৰোঁ বিকজ এইটো এটা ইনচাইড চুইং এই ছেকেণ্ড চুইং মাৰ্ক কৰিবলৈ হ'লে ফাৰ্ষ্ট চুইংটো ওপৰ হাইটো ল'বগৈ লাগিব তাৰ পাছত যিটো চুইং বনায় সেইটো আমি ছেকেণ্ড চুইং মাৰ্ক কৰিম বিকজ এইটো এটা ইণ্টাৰনেল চুইং তো আমি ইয়াক মাৰ্ক নকৰোঁ মোৰ ছেকেণ্ড চুইং কোনটো হ'ব এইটো এণ্ড থাৰ্ড চুইং আমাৰ এইটো কি হ'ল ছেকেণ্ড চুইঙত লৈ ছেকেণ্ড চুইংটো যেতিয়া আমাৰ লৈ ল'লে তেন কি হ'ল আমাৰ আই ডি এম কনফাৰ্ম হ'ল যেতিয়া আমাৰ ছেকেণ্ড চুইংটো লৈ ল'লে আমাৰ আই ডি এম কনফাৰ্ম হ'ল এণ্ড আই ডি এম কনফাৰ্ম হোৱাৰ লগে লগে আমাৰ হায়াৰ হাই কনফাৰ্ম হ'ল এণ্ড হায়াৰ ল' কনফাৰ্ম কেতিয়া হ'ব যেতিয়া আমাৰ হায়াৰ হাই ব্ৰেক কৰিব বাট ইয়াত কি হ'ল এই হায়াৰ হাইক ব্ৰেক নকৰি এই প্ৰিভিয়াছ যিটো হায়াৰ ল' আছিল তাক ব্ৰেক কৰিলে যেতিয়া এই প্ৰিভিয়াছ হায়াৰ ল'টোক ব্ৰেক কৰিলে দেন এই লেভেলটোত আমাৰ কি হ'ল চেঞ্জ অফ কেৰেক্টাৰ যিটো চক বুলি কয় ট্ৰেণ্ডটোতো আপ ট্ৰেণ্ড আছিলে হায়াৰ হাই হায়াৰ ল' হায়াৰ হাই হায়াৰ ল' হায়াৰ হায়াৰ ল' বনাই আহি আছিলে ইয়াত আই ডি এমো কনফাৰ্ম হ'ল হায়াৰ হাই কনফাৰ্ম হ'ল বাট এই হায়াৰ ল' কনফাৰ্ম নহ'ল কিয় ইয়াক কি কয় ব্ৰেক অফ ষ্ট্ৰাকচাৰ নিদিলে
আৰু ব্ৰেক অফ ষ্ট্ৰাকচাৰ নিদি প্ৰিভিয়াছ যেতিয়া এই হায়াৰ ল'টো ব্ৰেক কৰিলে, ইয়াৰ যেতিয়া প্ৰিভিয়াছ যোনটো হায়াৰ ল' আছিল সেই হায়াৰ ল' যিটো ব্ৰেক কৰি দিলে, দেন আমাৰ এই ট্ৰেণ্ডটো চেঞ্জ হৈ গ'ল, যিটো চেঞ্জ অফ কেৰেক্টাৰ। যেতিয়াই চেঞ্জ অফ কেৰেক্টাৰ হৈছে, মাৰ্কেটখনৰ প্ৰাইচটো আপ গৈছে, এণ্ড এই প্ৰাইচটো যেতিয়া এই চুইংটো লৈ ল'লে, তেন ইয়াত আমাৰ কি হ'ব, IDM কনফাৰ্ম হ'ব। এণ্ড IDM কনফাৰ্ম হোৱাৰ লগে লগে ডাউন ট্ৰেণ্ডত আমাৰ লোৱাৰ ল' কনফাৰ্ম হ'ব। লোৱাৰ ল' কনফাৰ্ম হ'ব। এণ্ড লোৱাৰ হাই কনফাৰ্ম কেতিয়া হ'ব? লোৱাৰ ফাৰ্ষ্ট যেতিয়া লোৱাৰ হাইটো কনফাৰ্ম হ'ব, তেতিয়াহে আমাৰ ডাউন ট্ৰেণ্ড যে ষ্টাৰ্ট হৈছে তাৰ কনফাৰ্মেশ্যন পাম। বিকজ ই হয়তো ইয়ালৈ নাহি ব্ৰেক অফ ষ্ট্ৰাকচাৰ নকৰি এগেইন চক কৰি দিবলৈও আছিলে। যেতিয়া এই লোৱাৰ ল'টো আহি ব্ৰেক কৰিছে, আমাৰ ডাউন ট্ৰেণ্ড কনফাৰ্ম হোৱাৰ লগে লগে লোৱাৰ হাইও কনফাৰ্ম হৈছে। লোৱাৰ হাইও কনফাৰ্ম হৈছে যে, আৰু ডাউন ট্ৰেণ্ড ষ্টাৰ্ট হৈছে যে সেইটো আমাৰ কনফাৰ্ম হৈছে ইয়াত, যেতিয়া লোৱাৰ হাই কনফাৰ্ম হ'ল, যেতিয়া ব্ৰেক অফ ষ্ট্ৰাকচাৰ দিলে। এগেইন যেতিয়া এই চুইংটো ইয়াত লৈছে, দেন আমাৰ এগেইন IDM কনফাৰ্ম হৈছে, এগেইন আমাৰ লোৱাৰ ল' কনফাৰ্ম হৈছে। এণ্ড লোৱাৰ হাই কনফাৰ্ম কেতিয়া হৈছে? যেতিয়া এই লোৱাৰ ল'টো ব্ৰেক অফ ষ্ট্ৰাকচাৰ দি দিছে, দেন তেতিয়া আমাৰ লোৱাৰ হাই কনফাৰ্ম হৈছে। গম পাইছা? ইয়াত কি আছিলে, যেতিয়া ফাৰ্ষ্ট চুইং, ছেকেণ্ড চুইং, থাৰ্ড, এই ফাৰ্ষ্ট চুইংটো লোৱা নাছিলে, ছেকেণ্ড চুইং নাছিলে, যেতিয়া থাৰ্ড চুইংটো যেতিয়া লৈ ল'লে আমাৰ IDM কনফাৰ্ম হ'ল। এইটো আমাৰ ইণ্টাৰনেল চুইং, কিন্তু এক্সটাৰ্নেল চুইং কোনটো আমাৰ? এইটো হয়নে? এক্সটাৰ্নেল চুইং আমাৰ এইটো। যেতিয়া এই IDMটো কনফাৰ্ম হৈছে, আমাৰ হায়াৰ হাই কনফাৰ্ম হ'ল। হায়াৰ হাই কনফাৰ্ম হোৱাৰ লগে লগে হায়াৰ ল' কনফাৰ্ম হ'ব কেতিয়া? যেতিয়া হায়াৰ ল'টো ব্ৰেক কৰিব, এণ্ড হায়াৰ হাই ব্ৰেক কৰিব, হায়াৰ হাই ব্ৰেক কৰিছে, এণ্ড হায়াৰ ল' কনফাৰ্ম হৈছে। এগেইন ইয়াত গেপ ডাউন দি এই চুইংটো যেতিয়া লৈ ল'লে আমাৰ IDM কনফাৰ্ম হ'ল, এণ্ড IDM কনফাৰ্ম হোৱাৰ লগে লগে আমাৰ হায়াৰ হাই কনফাৰ্ম হৈছে। এণ্ড যেতিয়া এই হায়াৰ হাইটো ব্ৰেক কৰিছে, ব্ৰেক অফ ষ্ট্ৰাকচাৰ, দেন আমাৰ হায়াৰ ল' কনফাৰ্ম হৈছে। হয়নে? মাৰ্কেটখন ইয়ালৈকে আপ ট্ৰেণ্ডতে আছিলে, এণ্ড যেতিয়া এই IDM কনফাৰ্ম হ'ল, হায়াৰ হাই কনফাৰ্ম হ'ল, কিন্তু এই হায়াৰ হাইটো ব্ৰেক নকৰি ই কি কৰিলে, প্ৰিভিয়াছ হায়াৰ ল'টো ব্ৰেক কৰিলে। আৰু প্ৰিভিয়াছ যেতিয়া হায়াৰ ল' ব্ৰেক কৰিছে, দেন আমাক এই যিটো আপ ট্ৰেণ্ড আছিলে সি ডাউন ট্ৰেণ্ডলৈ শ্বিফ্ট হৈছে। কিন্তু এতিয়াও আমাৰ কনফাৰ্ম নহয় যে ই এটা ডাউন ট্ৰেণ্ড ষ্টাৰ্ট হ'ব, বিকজ সি ইয়াৰ পৰা হয়তো আকৌ ছক কৰি গুচি যাব আছিলে। তাৰ কাৰণে কি কৰিব লাগিব আমি, যেতিয়া এটা ডাউন ট্ৰেণ্ডৰ IDM কনফাৰ্ম হ'ব, এণ্ড ডাউন ট্ৰেণ্ডৰ IDM কনফাৰ্ম হোৱাৰ লগে লগে লোৱাৰ ল' কনফাৰ্ম হ'ব, এণ্ড যেতিয়া এই লোৱাৰ ল'টো ব্ৰেক কৰিব, লোৱাৰ হাই কনফাৰ্ম হোৱাৰ লগে লগে আমি কনফাৰ্ম হ'ম যে ডাউন ট্ৰেণ্ডৰ ষ্টাৰ্ট হৈছে। হয়নে? ঠিক তেনেকৈ এণ্ড IDM ব্ৰেক, হায়াৰ ল', ব্ৰেক অফ ষ্ট্ৰাকচাৰ, লোৱাৰ হাই, লোৱাৰ ল', ব্ৰেক অফ ষ্ট্ৰাকচাৰ, লোৱাৰ হাই, তেনেকৈ বস্তুখিনি গম পাইছে যে ইয়াত আৰু এটা কথা, এই যিটো এক্সপেনশ্যন, এই যিটো মোমেণ্টাম,
হায়াৰ ল' যিটো হায়াৰ হাই ব্ৰেক কৰিবলৈ যোৱা যিটো মুভমেণ্ট আই ডি এম হোৱাৰ পিছত হায়াৰ ল' কনফাৰ্ম হ'বলৈ যোৱা এই যিটো মোমেণ্টাম, এই মোমেণ্টামটো কেপচাৰ আমি কেনেকৈ কৰিম? এই মোমেণ্টামটো হ'ল এটা ৰিট্ৰেচমেণ্ট আৰু এই মোমেণ্টামটো হ'ল এটা এক্সপেনশ্যন। এই যিটো এক্সপেনশ্যন, যিটো হায়াৰ হাই যিটো ব্ৰেক অফ ষ্ট্ৰাকচাৰ কৰিবলৈ যোৱা এক্সপেনশ্যন, তাক আমি কেনেকৈ কেপচাৰ কৰিম, কেনেকৈ কি কৰিম, আমি নেক্সট লেকচাৰত শিকিম। কিছুমান পিঅ'ই কেনেকৈ আইডেণ্টিফাই কৰিম এই মোমেণ্টামটো কেপচাৰ কৰিবলৈ, এই মোমেণ্টামটো কেপচাৰ কৰিম, কেনেকৈ এই মোমেণ্টামটো কেপচাৰ কৰিম, যিটো ব্ৰেক অফ ষ্ট্ৰাকচাৰ কৰিবলৈ যোৱা মোমেণ্টাম, সেইটো আমি কেনেকৈ কেপচাৰ কৰিম, আমি আহিবলগীয়া লেকচাৰত শিকিম। বাকী আজিলৈকে ইমানখিনিয়ে। থেংক ইউ।